বৰষুণৰ পানীলে বাট চাই থকা নাই ধক এইটো পানী নাই হ'লে একদম আগতে একদম পানী কম হ'লে পানী ধুনীয়াকৈ ভৰাই দিছোঁ মানে কি কৰিম মানে উপচ কৰি দিম পানী সময় এতিয়া 11:57 এতিয়া সময় আচলতে মই গৈছিলোঁ এফালে ফুৰিবলৈ টেঙানি গৈছিলোঁ এই ঘৰ এতিয়া আহি পাইছোঁহি এটা আমাৰ ঘৰ মেকুৰীটো তাৰ পৰিৱেশ কেনেকুৱা মই ক'ত গৈছিলোঁ কি কৰিছিলোঁ কি হৈছিলে এইখিনি আপোনালোকক একো প্ৰমাণ দিয়া নাই মই যদি ভাবোঁ যে দিব লাগে আপোনালোকক এইখিনি মই দিম বাৰু পিছত খালি এতিয়া নহয় ঘৰ আহি পাইছোঁহি এতিয়া পৰিৱেশবিলাক চাওঁ কেনেকুৱা কি হৈছে কি নাই হোৱা কাপোৰ কানিবিলাক খোলোঁ বেলেগ কাপোৰ কানি পিন্ধোঁ মূৰটো কামুৰি আহিছে এইখিনি সময়ৰ পৰা মই সেই গধূলি শোৱা সময়লৈকে কি কিনো কৰোঁ এইখিনি আপোনালোকক ভিডিঅ' মাধ্যমেৰে দেখুৱাম একেবাৰে সাধাৰণ সহজ সৰলকৈ এই যে ঘৰটো দেখিছে এইটো হয় আমাৰ ঘৰ মটৰচাইকেল চলাই আহিছোঁ নহয় মূৰটো একদম টিং টিঙাই আহিছে বাৰু ৰ'ব কাপোৰ কানিখিনি প্ৰথমতে সলাই লৈ অকণ ফ্ৰেছ হৈ লওঁ তাৰপিছত লগ কৰি আছোঁ বাগান যামগৈ সেই বাগানত পাত ছিঙা কাম হৈ আছে কোন হৈছে কি কিনো কথা এইখিনিকে চামগৈ কাপোৰ কানিখিনি সলকাই লাগিলে মোৰ লেট্ৰিন কৰিলোঁ লেট্ৰিন কৰি আহি পালোহি মানে বাৰী পালোহি বাগানত পাত ছিঙি আছে ল'ৰা অকল এটা আহিছে ল'ৰা মানে বুঢ়াই আৰু বিয়া পাতিলে চবকে বুঢ়া বুলি কয় ন তালৈ মই ঘৰৰ পৰা তামোল লৈ আহিছিলোঁ একদম বেয়া কি কৰিব মই তাক দিম এতিয়া পৰিৱেশটো চাওঁ কেনেকুৱা কি হৈ আছে নদীৰ পানী যথেষ্ট ভৰাই দিলোঁ দেই ফিচাৰীত মনটো ধুনীয়া লাগিছে একদম ধুনীয়াকৈ পানী ভৰাই দিলোঁ পুখুৰীৰ অৱস্থা চাওক দেখিলে কি মজা হৈছে পানীটো কালি চাগে ৰাতি গোটেইটো মটৰ চলি থাকিলে চাগে এতিয়া কাৰেণ্ট গ'ল অলপ আগতে কাৰেণ্ট চলিয়ে থাকিলে তাক মই তামোল অলপ দি তাৰপিছত শুবলৈতো মন আছে কালিতো মোৰ টোপনি ক্ষতি হ'ল কৰিব পাৰিম মই নামঘৰ যাব লাগিব কাম কৰিবলৈ এই পুখুৰীত মানে পানী ভৰাই আছোঁ বৰষুণৰ পানী ভৰ্তি হ'বলৈ কিমান দিন লাগিব সেইটোতো নাজানো বাৰু কিন্তু নিজে ভৰাই আছোঁ পানী বৰষুণৰ পানীলে বাট চাই থকা নাই ধক এইটো পানী নাই হ'লে একদম আগতে একদম পানী কম হ'লে পানী ধুনীয়াকৈ ভৰাই দিছোঁ মানে কি কৰিম মানে উপচ কৰি দিম পানী পুখুৰীত বাৰিষা যেনেকৈ পানী থাকে ন তেনেকৈ আৰু একদম মটৰ লগাই একদম পানী কিনি আনিব লগা হৈছে কাৰেণ্টৰ বিল দিবলগীয়া হৈছে নহয় আমাৰ এয়াই হ'ল বাৰী এতিয়া মই পানী ভৰাইছোঁ এটা নতুন পুখুৰীত এই পুখুৰীটোত আজি দুদিনমান ইয়াতে লগাম মানে পুখুৰী মানে পানী ভৰ্তি নোহোৱালৈকে ইয়াত দেখিলে পানী পৰি আছে মজা আছে লাহে 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 গোটেই পুখুৰীৰ পানীয়ে ভৰ্তি হৈ যাব এইবোৰ ঘাঁহ চাওক কেনেকৈ ওলাই গৈছিলে এইখিনি একো নকওঁ এনেকৈ থাকক এইখিনি আৰু গেলি পচি ইয়াতে
সাৰ হ'ব, মাছ মেলিলে মাছে খাব। আৰু এইখিনিয়ে এনেকৈ জেগা ৰাখিছোঁ। চাইকেলখন মই এখন লৈ আহিছিলোঁ, এইডোখৰ জেগা ইয়াত খেতি বাতি লগাইছোঁ কিবা কিবি, ভেন্দি, গোমধান, কুন্দুলি, তিয়ঁহ, বেঙেনা, কাজি নেমু, কলগছ, এইবিলাক খেতি আছে। বাকী এইবোৰ হ'ল বাগান। অথনি দেখাইছিলোঁ, তথাপিও দেখাইছোঁ। এই পুখুৰীটোত আমি পানী দি আছিলোঁ, এতিয়া ইয়াত অলপ বন্ধ কৰি দিছোঁ। মানে ইয়াত পানী দিয়া কামটো অকণমান স্থগিত ৰাখিছোঁ। সেই কিনাৰৰ পুখুৰীটো প্ৰথমতে বোলো ভৰাই লওঁ। এতিয়া কি হয়, পানী বেছিকৈ ভৰাই দিলোঁ, সেই কিনাৰৰ দ জেগাবোৰলৈ নিগৰি পানীবিলাক যাব, সেইটো কোনো ৰখাব নোৱাৰি মানে আৰু। তথাপিও পইচাৰ জোৰত ঘৰত সুবিধাখিনি থকাৰ বাবে পানী যে উপচি আছে, বাৰিষা পানী গোটেই। ঘৰ ৰখীয়া হ'লে বহুত কিবা কিবি কাম কৰিব লাগে, জোখতকৈও বেছি। জোখতকৈ বেছি বুলি এনেই কৈছোঁ আৰু, নহয়। ছাগলীকেইটা বান্ধো, তাৰপিছত সেই গৰু বান্ধিবলৈ যাবই লাগিব। ৰ'ব, ইহঁতক বান্ধি লওঁ দেই। বাকী ঘৰত কোনো মানুহ নাই, অকলে কি ক'ব। সেয়া মই আজিও আকৌ গৰু বিচাৰি পালোঁহি। এয়া আমাৰ ঘৰৰ গৰু, সেইফালে আগত দুটা দমৰা আছে, ইহঁতক লৈ যাওঁগৈ ৰ'ব। নিচিনা অৱস্থা কেনেকুৱা, ব'লক লৈ যাওঁ সিহঁতক। ব'ল। ঘৰলৈ নাযায়, নিবহি লাগে সদায়। ঘৰৰ পৰা মই 1 কিলোমিটাৰ দূৰত আছোঁ। প্ৰত্যেক দিনাখনে, এতিয়াতো কালি আহিছোঁ মই বিচাৰি, আজিও মই আহিছোঁ। আকৌ সেই একেই মানে আৰু, কালিলৈও বিচাৰি আহিব লাগিব কোনোবা এটা। ব'লক লৈ যাওঁগৈ।